গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাজৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰত আজি আবেলি গোপন সূত্ৰ পমখেদি বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা দলে চলোৱা অভিযানত প্ৰায় 15 কেজি ওজনৰ দুটা হাতীৰ দাঁতসহ সৰবৰাহৰ সৈতে জড়িত দুজন অভিযুক্তক খেদি আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। বন বিভাগৰ সূত্ৰই জানিব পৰা মতে বিগত প্ৰায় এমাহ ধৰি লাভ কৰা গোপন তথ্যৰ ভিত্তিত খানামুখ বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া পাপৰি কছাৰীৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে এই অভিযানটো চলাইছিল। অভিযানকাৰী দলটোৱে হাতীলুটি আটক হোৱা দুজনক ক্ৰমে কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত পুৰাণকুঠি গাঁৱৰ দীপজ্যোতি কলিতা আৰু বাইহাটা চাৰিআলিৰ থানাৰ অন্তৰ্গত মদন কামদেৱৰ নীল ছুপাৰ সুভাষ ডেকা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা IS 25AB 7517 নম্বৰ এখন দুচকীয়া স্কুটি জব্দ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি আটক হোৱা অভিযুক্ত দুটাৰ বিৰুদ্ধে অসম বন্যপ্ৰাণী আইনৰ অধীনৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বন বিভাগৰ অভিযানকাৰী দলে। আনহাতে অভিযানকাৰী দলটোত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনৰক্ষী মানস প্ৰতিম বনিয়া, কৃষ্ণক্ষী হাজৰিকা, ভূপেশ মালাকাৰ আৰু প্ৰমোদ কোঁৱৰে সহযোগিতা কৰে। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।